We want justice. Justice, justice. We want justice. Justice, justice. সুচিতা দাসৰ হত্যাৰ বিচাৰ লাগে। আগতেও ঘটনা ঘটি গৈছে। আমি জোনমণি ৰাভাৰ ক্ষেত্ৰতো ন্যায় বিচাৰিছিলোঁ, ন্যায় চৰকাৰে দিব নোৱাৰিলে। আজি সততে মুখ্যমন্ত্ৰীয়ে ৰাস্তাত বাচ্চা এটা দেখিলেও গাড়ী ৰখাই তেওঁলোকক মানে হেণ্ডশেক দি যায়। কিন্তু আজি জুখিকা PWD ডিপাৰ্টমেণ্টৰ তেওঁৰ নিজৰ ডিপাৰ্টমেণ্টত এগৰাকী ছোৱালী আত্মহত্যা কৰিলে। আত্মহত্যাত টোকা লিখি থৈ গৈছে যে মানসিক নিৰ্যাতনৰ বশৱৰ্তী হৈ আত্মহত্যা কৰিবলৈ বাধ্য হ'ল। মুখ্যমন্ত্ৰীয়ে কিয় আজি তেওঁ সেই নিজৰ বিভাগীয় সেই কৰ্মচাৰীগৰাকীৰ ঘৰত গৈ পেলাই কিয় খবৰ ল'বলৈ তেওঁ সময় লোৱা নাই? আমি উচিত তদন্ত বিচাৰিছোঁ, ন্যায়িক তদন্ত, CBI তদন্ত আমি দাবী কৰিছোঁ। আৰু যাতে এই তেওঁৰ বিভাগত যিটো এই যে 7% কিবা কমিশ্যনৰ কথা শুনিছোঁ, বিল বনোৱাত ক'ৰবাত মানে 12 mm ৰদ দিয়া ঠাইত 8 mm দি পেলাই 12 mm বিল বনাবলৈ তেওঁক প্ৰেছাৰাইজ কৰা হৈছিলে। মুখ্যমন্ত্ৰীক আমি কৈছোঁ যে আপোনাৰ ডিপাৰ্টমেণ্টত যিবিলাক দুৰ্নীতি আৰু অনিয়ম চলি আছে তাৰ উচিত তদন্ত হ'ব লাগে। আপুনি মানুহক সততাই কৈ দিয়ে যে মোৰ পুলিচ, মোৰ প্ৰশাসন সকলো মোৰ। এতিয়া আপোনাৰ প্ৰশাসন, আপোনাৰ পুলিচক আমি দাবী জনাইছোঁ যে জুখিকা দাসে আত্মহত্যাৰ টোকাত যাৰ নাম লিখি গৈছে, যি কথা লিখি গৈছে উচিত তদন্ত হ'ব লাগে। আৰু কোন জুখিকা তাত আৰু বেলেগ কোন জুখিকাৰ এনেকুৱা নিৰ্যাতন হৈ আছে তাৰ উচিত তদন্ত আমি CBI তদন্ত দাবী বিচাৰিছোঁ। We want justice. Justice, justice. We want justice. Justice, justice. সুচিতা দাসৰ হত্যাৰ বিচাৰ লাগে। সুচিতা দাসৰ আত্মহত্যাৰ বিচাৰ লাগে। We want justice. Justice, justice. We want inquiry. চাওক, মুখ্যমন্ত্ৰী কেৱল যে আপোনাৰ এই ষ্টেডিয়ামতে কেলেংকাৰী হৈ আছে এনেকুৱা নহয়, বিভিন্ন সময়ত কেলেংকাৰী হৈ আছে। একেবাৰে জোনমণি ৰাভাৰ হত্যাকাণ্ডৰ পৰাই কেলেংকাৰীৰ কথা যদি হিচাপ কৰে প্ৰতিটো বিভাগত মুখ্যমন্ত্ৰীৰ নাকৰ তলেদিয়ে দুৰ্নীতি চলি আছে। মুখ্যমন্ত্ৰীয়ে নজনাকৈ এটা গছপাত হিলিব নোৱাৰে প্ৰশাসনীয় বিভাগত। তাৰ পিছত এগৰাকী ছোৱালী আত্মহত্যা কৰিবলগীয়া হ'ল। জুখিকা দাসৰ ঘৰত গৈ মাতৃৰ মনৰ বেদনা শুনিছোঁ, তেওঁৰ ঘৰৰ সকলোৰে মানুহৰ কথা শুনিছোঁ। তেওঁ মাতৃক আহি কয় যে মা, মোৰ ইমান প্ৰেছাৰ হৈছে, মই আৰু কাম কৰিব নোৱাৰিম। এই পৰ্যায়টোলৈকে গৈছে। মই আপোনাক কৈছোঁ জুখিকা দাস এজনী আত্মহত্যা কৰিছে আৰু হাজাৰজন জুখিতা এনেকুৱা মানসিক নিৰ্যাতন লৈ ভয় আৰু ভীতিগ্ৰস্ত হৈ কাম কৰি থাকিবলগীয়া হৈছে। মই এটা কথা ক'বলৈ বিচাৰিছোঁ যে সকলো বিভাগতে যি দুৰ্নীতি চলি আছে এইটো আজি দিনৰ পোহৰৰ নিচিনা স্পষ্ট। মই এটা কথা কওঁ যে অসমৰ অকল এই যি ষ্টেডিয়ামটোতে দুৰ্নীতি হৈছে এনে নহয়, প্ৰত্যেকখন ফ্লাইঅভাৰ, প্ৰতিটো ৰাস্তাৰ ক্ষেত্ৰতে এনেকুৱা হৈ আছে আৰু এই ধৰণে কাম চলি আছে আজি অসমত। গতিকে মই আজি আপোনালোকৰ যোগেদি মাননীয় মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ যে অতি শীঘ্ৰেই এটা CBI তদন্ত ঘোষণা কৰি এই জুখিকা দাসক ন্যায় দিব লাগে। চৰকাৰী হাৰাশাস্তিৰ ফলত মৃত্যুবৰণ কৰিব লগা হয়। চৰকাৰে যে দুৰ্নীতিত নিমজ্জিত হৈ আছে, চৰকাৰৰ বৰমূৰীয়া বিষয়াসকল, PWD বিভাগৰ ঠিকাদাৰ, যাৰ হেঁচাত মানে 66% কাম কমপ্লিট হোৱাৰ ক্ষেত্ৰত সম্পূৰ্ণ বিল আদায় দিয়াৰ কাৰণে যিটো তেওঁলোকে দাবী উত্থাপন কৰিছে, সেই তাৰ ক্ষেত্ৰত আমি এটা উচিত তদন্ত দাবী কৰিছোঁ। আৰু তাৰ কাৰণে আমাক কংগ্ৰেছ কমিটিয়ে আজি ধৰ্ণা কাৰ্যসূচী প্ৰত্যেক জিলাতে ল'ব দিছিল আৰু তাৰ অংশ হিচাপে আজি আমি গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছে সকলো পৰ্যায়ৰ নেতাক লৈ আমি আজি ধৰ্ণা কাৰ্যসূচী লৈছোঁ।